हेलो ভিউয়ার্স আপোনালোক সকলোলৈ ধন্যবাদ জনাই আজি আপোনালোকৰ ওচৰত লৈ আহিছো এয়া পিঠাগুৰিৰে বনোৱা এবিধ নতুন ধৰণৰ পিঠা ইয়াৰ কাৰণে এয়া নাৰিকল ৰুকি লৈছো আৰু খেজুৰৰ গুড় লৈ লৈছো এয়া প্ৰথমতে মই পিঠাগুৰিখিনি কেৰাহী এটাত মই ধুনীয়াকৈ ইয়াক ভাজি লৈ লম যাতে ইয়াৰ কেঁচা ভাৱটো নাথাকে আৰু অকমান ৰঙাকে ইয়াক ভাজি লৈ লম এনেকৈ ইয়াক লৰাই প্ৰায় 7 মিনিট মান ইয়াক ভাজিবলৈ সময় লাগে গতিকে ইয়াক লৰাই ধুনীয়াকৈ মই ভাজি আছো আপোনালোকে ইতিমধ্যে যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিছে আপোনালোক সকলোলৈ ধন্যবাদ আৰু যিসকলে নতুনকৈ চাই আছে আপোনালোকে সাবস্ক্ৰাইব কৰাৰ লগতে লাইক কমেন্টছ আৰু শেয়াৰ কৰি মোক আগবাঢ়ি যোৱাত সহযোগ আগবঢ়াব আৰু এয়া মোৰ পিঠাগুৰিখিনি এইখিনি মোৰ ভাজা হৈ গৈছে এইখিনি এতিয়া মই নমাই লৈ লম আৰু এনেকৈ মই বাকিখিনিকো ভাজি লৈ লম এইখিনিকো মই ভাজিবলৈ দি থৈছো এয়া পিঠাগুৰি এইখিনিও মোৰ ভাজা হৈ গৈছে এয়া মই কেৰাহীটোত এয়া গাখীৰ দি দিছো 1.5 গিলাচ অৰ্থাৎ 400 গ্ৰাম গাখীৰ দি দিছো তাতে দি দিছো অকমান নিমখ আৰু এয়া ৰুকি লোৱা নাৰিকল দি দিছো 1.5 হেতামান অৰ্থাৎ যিমান ৰুকিছিলো এটা নাৰিকলৰ আধা দি দিছো এইখিনি দি মই গাখীৰখিনি উতলিবলৈ দি থৈছো গাখীৰখিনি উতলি আহোতে তাতে দি দিছো চেনি আৰু চেনিৰ লগে এয়া মই দিছো খেজুৰৰ গুড় 3 হেতা অৰ্থাৎ প্ৰায় 100 গ্ৰাম মান খেজুৰৰ গুড় দি দিছো আৰু চেনি দি দিছো 50 গ্ৰাম মান এইখিনি দি এইখিনিক মই ভালদৰে উতলিবলৈ দি থৈছো এয়া গাখীৰখিনি ধুনীয়াকৈ উতলি উঠিছে আৰু মই ভাজি লোৱা পিঠাগুৰিখিনি ইয়াত লাহে লাহে দি মই ইয়াৰে ডো এটা বনাই লৈ লম এয়া লৰাই মই পিঠাগুৰিখিনি দি দিছো পিঠাগুৰিখিনিৰ জোখটো মই আপোনালোকক দিব এই কাৰণে নোৱাৰিম পিঠাগুৰিৰ ওপৰত নিৰ্ভৰ কৰে ইয়াত কিমানখিনি পিঠাগুৰি লাগিব এয়া মই দি ধুনীয়াকৈ ইয়াক লৰাই মই ধুনীয়াকৈ ডোটো প্ৰস্তুত কৰি লৈ আছো পিঠাগুৰি সম্পূৰ্ণকৈ দিয়া হৈ গৈছে ইয়াক ভালদৰে লৰাই লৈ আছো যাতে গোটেইখিনি পিঠাগুৰি ধুনীয়াকৈ সিজি যায় আৰু ই বৰ ধুনীয়া এটা ডো বনোৱা সহজ হয় এই কাৰণে ইয়াক মই জুইৰ ওপৰতে 3 মিনিট মান বহাই থৈ দিছিলো ই হৈ গৈছে এতিয়া নমাই ইয়াক সম্পূৰ্ণখিনি উলিয়াই লৈ লৈছো আৰু এইখিনি উলোৱা হৈ গলে ইয়াক অকমান দেৰি মই ঠাণ্ডা হোৱাৰ কাৰণে দি থম যাতে হাতেৰে চুব পৰা অৱস্থা লৈ আহে মই প্ৰথমতে ইয়াক লৰাই অকমান ঠাণ্ডা কৰি লৈ আছো আৰু ই ধুনীয়া কালাৰ এটা আহিছে আৰু এইখিনি ধুনীয়াকৈ মই মঠি লৈ লম এয়া ধুনীয়াকৈ ইয়াক এটা ডো বনাই লৈ আছো আৰু ইয়াক যথেষ্ট সময় ইয়াক হাতেৰে এনেকৈ মঠি লৈ ল'ব লাগিব যাতে ই ভিতৰলৈকে ধুনীয়াকৈ সফট হৈ যায় তাতে কোনো ধৰণৰ গুটি নপৰে এয়া ধুনীয়া হৈ গৈছে মই ৰুটি বেলা পিৰাখনত ইয়াক ধুনীয়াকৈ আৰু অলপ দেৰি ইয়াক ধুনীয়াকৈ মাৰি লৈ আছো যাতে ডোটো ধুনীয়াকৈ ইয়াক যিকোনো শেপ দিব পৰা যায় এইখিনি মোৰ মাৰা হৈ গৈছে এতিয়া মই সৰু টুকুৰা কৰি উলিয়াই লৈ লৈছো আৰু ইয়াক সৰু টুকুৰা কৰি ইয়াক মই বেলি লৈ আছো আৰু চাওক মই এয়া বেলাটো ধুনীয়াকৈ এক সাইডত মিহি কৰিছো আৰু এক সাইডত অকমান ডাট কৰি ইয়াক ধুনীয়াকৈ মই কটাৰী এখনেৰে ইয়াক ধুনীয়া ডিজাইন কৰি দি আছো আৰু এনেকৈ ডিজাইন কৰি দি ইয়াক মই প্ৰস্তুত কৰি লৈ আছো এয়া মোৰ এটা বনোৱা হৈ গৈছে আপোনালোকে দেখিছে ধুনীয়াকৈ ই হৈ গৈছে এনেকৈ মই আৰু এটা আপোনালোকক দেখুৱাই আছো এনেকৈ মই বনাই লৈ লম আৰু এনেকৈ এই পিঠাটোৰ
যিমানে টেষ্টি হয় ইয়াৰ লগতে ই যিকেইদিন ৰাখিব পৰা যাব ইমান দিনলৈকে ই কোমল হৈয়ে থাকিব গতিকে এই পিঠাৰ পেটৰ কাৰণেও কোনো ধৰণৰ ক্ষতি নকৰে যথেষ্ট ই টেষ্টি লগতে ই হেলদিও হয় আৰু এনেকৈ মই গোটেইখিনি পিঠা মই বনাই লৈ লম আপোনালোকে মন কৰিছে মই প্ৰতিটো পিঠাকে ধুনীয়াকৈ হাতেৰে হেঁচি ইয়াক কটাৰীৰে ডিজাইন কৰি দি আছোঁ এয়া ধুনীয়া ডিজাইন হৈ গৈছে এনেকৈ মই বাকীখিনিকো বনাই লৈ আছোঁ আৰু ই দেখিবলৈ বহুত ধুনীয়া ডিজাইন হৈ গৈছে আৰু ই বনাবলৈও একেবাৰে সহজ এয়া মোৰ বনোৱা হৈ গৈছে যথেষ্টখিনি আৰু এয়া মই কলপাতত উঠাই লৈ লৈছোঁ আৰু এনেকৈ মই বাকীখিনি সম্পূৰ্ণখিনি বনাই লৈ ল'ম আৰু ইয়াক মাজত দিয়াৰ কাৰণে মই এটা গোল শ্বেপো বনাই লৈ আছোঁ আৰু ইয়াক ফুলৰ আকৃতি দি দিছোঁ যাতে ই ধুনীয়াকৈ মই সজাই ল'ব পাৰিম সেইটো কাৰণে আৰু ইয়াক বিভিন্ন শ্বেপত বনাব পৰা যায় আৰু ই যেতিয়া ই বনোৱা হৈ গৈছে ইয়াক এনেও খাব পৰা যায় আৰু পিঠাৰ শ্বেপত দি ইয়াক বনাই লৈ লৈছোঁ এনেকৈ মই সম্পূৰ্ণখিনি বনোৱা হৈ গৈছে এয়া কি ধুনীয়া লগা হৈছে এতিয়া এইখিনিক মই ৰাইচ কুকাৰৰ বাটিত উঠাই লৈ আছোঁ সম্পূৰ্ণখিনি আৰু এনেকৈ সম্পূৰ্ণখিনি উঠোৱা হৈ গৈছে ইতিমধ্যে মই ৰাইচ কুকাৰত পানী বহাই দি দিছোঁ পানীখিনি এয়া উতলি উঠিছে এতিয়া মই এইখিনি সিজিবলৈ দি থৈছোঁ আৰু সম্পূৰ্ণখিনি সিজোৱা হোৱাৰ পিছত ইয়াক মই নমাই লৈ লৈছোঁ আৰু নমাই লোৱাৰ পিছত ইয়াৰ মই নাৰিকলৰ যিখিনি আৰু ৰুকা আছিল তাত মই সম্পূৰ্ণকৈ ইয়াক লগাই লৈ লৈছোঁ ই দেখিবলৈও ধুনীয়া হোৱাৰ লগতে ইয়াৰ টেষ্টটো আৰু বৃদ্ধি পাব সেইকাৰণে এনেকৈ মই আধাখিনি পিঠাত এই নাৰিকল লগাই লৈ লৈছোঁ আৰু বাকীখিনি মই এনে ৰাখি থৈছোঁ কোনোবাই নাৰিকল এনেকৈ সানি খাবলৈ বেয়া পালে এনেও খাব পাৰিব ই বহুত টেষ্টি আৰু হেলদি হয় আপোনালোকে নিশ্চয় ভাল পাব আৰু বিহুত এনেকৈ বনাব বুলি আশা ৰাখি আজিলৈ ইয়াতে সামৰিছোঁ ধন্যবাদ